চিৰাঙৰ বিজনীত ৰামকৃষ্ণ সেৱাশ্ৰমৰ মন্দিৰৰ আধাৰশিলা স্থাপন। চিৰাং জিলাৰ বিজনী লক্ষেশ্বৰ ব্ৰহ্মপথৰ দাঁতিত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব ৰামকৃষ্ণ সেৱাশ্ৰমৰ মন্দিৰ। এই মন্দিৰ নিৰ্মাণ উপলক্ষে আজি আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত কোচবিহাৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ অধ্যক্ষ বিজয়ানন্দ মহাৰাজ আৰু শিৱেশানন্দ মহাৰাজ উপস্থিত থাকি এই আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা অনুষ্ঠানত বিজয়ানন্দ মহাৰাজ উপস্থিত থাকি ব্যক্ত কৰে যে বিজনীবাসীৰ বহুদিনৰ আশা আজি পূৰ্ণ হ'ব। সেয়েহে বিজনীবাসী সকলোকে এই মন্দিৰ নিৰ্মাণ কাৰ্যৰ বাবে সহায় সহযোগিতা কৰাৰ আহ্বান জনায়। এই অনুষ্ঠানত নৱনিৰ্বাচিত সুভাইঝাৰ সমষ্টিৰ পাৰিষদ ধীৰাজ বৰগোৱাৰী, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, বিজনী পৌৰসভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ গয়াৰী, ৰামকৃষ্ণ সেৱাশ্ৰমৰ মন্দিৰ নিৰ্মাণ কমিটিৰ সভাপতি নিতাই সাহা আৰু সম্পাদক ডিজেশ সাহাৰ লগতে ভালেই সংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছিল। ভিত্তিপ্রস্তর স্থাপনে অংশগ্রহণ করুন এবং আমাদের যারা আছে সবাইকে আমি এই ভিত্তিপ্রস্তর স্থাপনে অংশগ্রহণ করার জন্য অনুরোধ জানাচ্ছি। সেৱাশ্ৰমৰ সাই মন্দিৰ নিৰ্মাণ আমি আজি একগোট হৈছো। ইয়াতে আমাৰ কোচবিহাৰ ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ মহাৰাজ স্বামী বিজ্ঞানন্দ মহাৰাজ, লগতে এজন সন্ন্যাসী মহাৰাজ আহিছে, তেওঁৰ নাম শিৱেশানন্দ মহাৰাজ, আৰু তেওঁ আমাৰ উত্তৰাঞ্চল ৰামকৃষ্ণ বিবেকানন্দ ভাৱ প্ৰচাৰ পৰিষদৰ সভাপতি। তেওঁক আমি আমন্ত্ৰিত কৰি ইয়াতে আনিছো। লগতে আমাৰ ইয়াতে আমাৰ এক্স-MLA EM ধীৰাজ বৰগোহাঁই ডাঙৰীয়া, লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। আমি এই অনুষ্ঠানটো ৰূপ দিয়াৰ কাৰণে আমি এটা বাজেট লৈছো 1 কোটি 20 লাখ টকা মান আনুমানিক ব্যয়। এই ব্যয়েৰে আমি এই মন্দিৰখন নিৰ্মাণ কৰিম আৰু এই মন্দিৰখন নিৰ্মাণ কৰোঁতে আমাৰ গুৰু ভাই ভনীসকল যিবিলাক আছে আমাৰ, লগতে ৰাইজ শুভাকাংক্ষীসকল এবং চৰকাৰৰ পৰাও আমি সহযোগিতা কামনা কৰিছো। আৰ্থিকভাৱে এবং সবভাৱে সহযোগিতা যেন কৰে আৰু কি, সেইকাৰণে আমি আশা ৰাখি আমি আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলো। আশা ৰাখিছো ইয়াৰ সফল ৰূপান্তৰ হ'ব বুলি এইখিনিতে কৰিলো।